নমস্কাৰ আজি মই আকৌ আহিলোঁ দেই এতিয়া এইটো হৈছে পোৰা আলুৰ পিটিকা বনাই দেখুৱাম আপোনালোকক পোৰা আলুৰ পিটিকা খাবলৈ ইমান বেলেগ এটা টেষ্ট লাগে মানে আলু পিটিকা বহুত ধৰণে বনাব পাৰি কিন্তু পোৰা আলুৰ পিটিকাটো এটা বেলেগেই সোৱাদ আছে কিন্তু আলুটো পুৰিবলৈ তেনেকৈ জুই ব্যৱস্থা সকলোতেতো নাথাকে ন মই কি কৰোঁ এনেকৈ প্ৰেছাৰ কুকাৰত গোটাকৈ মানে বাকলি নুগুচোৱাকৈ এনেকৈ বইল কৰি লওঁ প্ৰথমতে তাৰপাছত এয়া ভিডিঅ'ত দেখুওৱা ধৰণে মই অকণমান এনেকৈ এইখন কি বুলি কয় নাজানো জালনাখনত গেছতে পুৰি দিওঁ পূৰা একদম এয়া দেখিছেনে ধুনীয়াকৈ জুইত পুৰা নিচিনাকৈ এনেকৈ পুৰি লওঁ অলপ পুৰি যায় যে পূৰা ফ্লেভাৰটো তাৰপিছত আহি যায় আহি গ'লে মানে পূৰা জুইত পূৰা আলুটো পিটিকাটো যেনেকুৱা লাগে তেনেকুৱাই লাগে আৰু এইটো আপোনালোকে যদি এনেকুৱা কৰা নাই হয়তো বহুতে জানেই যদি কৰা নাই এনেকৈ কৰি চাব একদম ইজি আৰু ইয়াতে পূৰা আলু পোৰাকেইটা হৈ গ'ল আৰু ইয়াতে চব পিঁয়াজ আৰু ধনিয়া অকল মিঠাতেল নিমখ জলকীয়া নাই দিয়া এই পিটিকাটো মই মানুহজনৰ কাৰণে বনাইছোঁ ৰাতিপুৱা ভাতৰ লগত দালি আৰু এই আলু পিটিকা ভাত খাই যাব অফিচলৈ তেওঁ জ্বলা নাখায় সেইকাৰণে জ্বলা নাই দিয়া আপোনালোকে জ্বলা খালে জ্বলা অলপ দি ল'ব কি মজা লাগে মানে জ্বলা দিলে ধুনীয়া লাগে আৰু এয়া পিটিকা কৰি আছোঁ এইয়া পিটিকা ৰেডি হৈ গ'ল আৰু আজিলৈ বাই